নমস্কাৰ বন্ধুগণ, আৰছ মটৰ্ছৰ পৰা আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। খুব ধুনীয়া কণ্ডিশ্যনৰ একেবাৰে ল' মেইনটেনেঞ্চ কাৰ এখন লৈ আহিছোঁ। ইয়ন চবে চিনি পায়, একেবাৰে লাষ্ট মডেলটো হয় 2019 আৰু বহুত কম দাম পেমেণ্টত আপোনালোকে নিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি গোটেই ৰাউণ্ডটো দেখা লৈছোঁ। গাড়ীখন চাওক, একদম নিট এণ্ড ক্লিন হৈ আছে, ক'তো এটা স্ক্ৰেচ নাই চুলি সমানো। টায়াৰ কণ্ডিশ্যন চাওক বা বডি কণ্ডিশ্যন চাওক, এছ'চিছ কমপ্লিট লাগি আছে। দেখিছে আপোনাৰ ৰূপ ৰেলৰ পৰা ধৰি আপোনাৰ ড'ৰ গাৰ্ডৰ পৰা ধৰি ৰেইন গাৰ্ডৰ পৰা ধৰি কমপ্লিট লাগি আছে। টায়াৰ যিকেইটা লাগি আছে মোটামুটি আপোনালোকে 40,000 কিলোমিটাৰ আৰামত চলাব পাৰিব। ইয়ন অকণমান বডিটো পাতল, আৰামত চলি যায় 40,000 কিলোমিটাৰ। একদম ৰিচেণ্ট লগোৱা আছে টায়াৰ গোটেই চাৰিটা। বহুত বেছিও চলা নাই গাড়ীখন, 46,000 চলিছে। ফাৰ্ষ্ট টনাৰ গাড়ী, চাবি দুটাই পাই যাব। মই ইণ্টেৰিয়ৰটো খুলি খালি দেখাম বাৰু, আপোনালোকে বাহিৰটো চাই লওক। একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ী, ক'তো এটা স্ক্ৰেচ নাই। আৰু বৰগেলা ইয়নখন ভালো লাগে। আৰু হুণ্ডাই গাড়ীৰ ভিতৰত একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয় ইয়নখন, এইটো চবেই জানেই। চলাবলৈ অকণমান ছফ্ট হয়। মোটামুটি এল্টো হেৰিয়াতে ধৰক আৰু মেইনটেনেঞ্চতে, এল্টো যিখিনি মেইনটেনেঞ্চ হয় ইয়নতো একেই মেইনটেনেঞ্চ হয়। হুণ্ডাই গাড়ীৰ ভিতৰত একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয়। বাহিৰটোতো দেখালোৱে, এতিয়া হওক ইণ্টেৰিয়ৰটো চাওক। এইফালে চাওক, ইয়াত এছ'চিছ কমপ্লিট লাগি আছে। দেখিছে বাৰীখিনি এছ'চিছটো দেখুৱালে, ৰূপ ৰেলৰ পৰা ধৰি আপোনাৰ ড'ৰ গাৰ্ডৰ পৰা ধৰি ভিতৰতো গোটেইখিনিয়ে লাগি আছে। আপোনাৰ চিট কভাৰ মেটৰ পৰা ধৰি চিট কভাৰ লাগিছে ভাল কোৱালিটি লাগি আছে, দামী কোৱালিটি মেটো লাগি আছে ভাল কোৱালিটি। ইয়াত পাই যাব আপুনি দুখন পাৱাৰ উইণ্ডো পাব, কোম্পানী দুখন পাৱাৰ উইণ্ডো পাব, চাউণ্ড ছিষ্টেম পাব, AC হিটাৰৰ পৰা ধৰি গোটেইখিনি আছেই। আৰু আপোনাৰ চাউণ্ড ছিষ্টেমো ভাল কোৱালিটি লগাই থোৱা আছে। আপোনাৰ স্পীকাৰ দৰজাতে আছে, চাউণ্ড ছিষ্টেম একদম পূৰা ধামাকা। দৰজা চাওক সম্পূৰ্ণ চিল আছে। দেখিছে চিলবোৰ আমি এইকাৰণে দেখাওঁ যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়, কাৰণ আমি প্ৰত্যেকখন গাড়ীয়ে প্ৰত্যেকটো চিল দেখাই যাওঁ। এইখন দেখিছে সম্পূৰ্ণ চিল আছে। এইফালে চাওক, ইয়াতো যথেষ্টখিনি স্পেচ আছে, 5জন মানুহ একদম আৰামত যায় ইয়নখনত। আৰু মাইলেজো ভাল, মোটামুটি আপোনাৰ একদম 22 মান দেখায় ইয়নত। এইফালে চাওক, ডিগিটো চাওক, ডিগি দেখিছে কমপ্লিট চিল আছে। স্পেয়াৰ দেখিছে, স্পেয়াৰটো মোটামুটি আপোনাৰ 50% প্লাছ হৈ আছে। আৰু গাড়ী একো নাই, কিবা ছাছপেনশ্যন চাউণ্ড নাই, কিবা বডি চাউণ্ড একো কাম নাই, নিজ জাষ্ট এলবাৰ চলাব পৰা হৈ আছে। টায়াৰ চাওক, এইবোৰ একদম নতুন হৈ আছে, নুমে চিগা নাই। সেইফালে দেখিছে সম্পূৰ্ণ চিল আছে। চাওক ভিতৰটো একদম যথেষ্টখিনি ধুনীয়া হৈ আছে। একেবাৰে লাষ্ট মডেলটো হয় 2019তে ইয়ন বন্ধ হৈছিলে। দেখিছে দুখন পাৱাৰ উইণ্ডো পাই যাব। আৰু কিলোমিটাৰটো মই দেখাই দিছোঁ, চাই লওক। 46,110 কিলোমিটাৰ চলিছে উইথ ছাৰ্ভিচ ৰেকৰ্ড। যদি কোনোবাই ডিলাৰত চেক কৰি ল'ম বুলি ভাবে চেক কৰি ল'ব পাৰিব। যদি মেকানিক আনি কোনোবাই ভাবে বোলে এবাৰ দেখাই ল'ব পাৰিব। আহক মই ইবৰখন আহি ইঞ্জিনটো এবাৰ দেখাই দিছোঁ। ইঞ্জিনটো চাওক, এপ্ৰন দেখিছে চিল হৈ আছে, বেটেৰী নতুন লগাই থোৱা আছে। এইটো মোটামুটি এক মাহমান হৈছে বেটেৰী লগোৱা। ইঞ্জিনত ক'তো লিকেজ নাই, একদম ড্ৰাই হৈ আছে। এপ্ৰন দেখিছে এইটো চিল হৈ আছে। আৰু ইঞ্জিনত কোনো ধৰণৰ খোলা মেলা ৰেঞ্চেছ একো লগোৱা নাই। কোম্পানীৰ পৰা যেনেকৈ দিছে গাড়ী তেনেকৈ আহিছে তাত। মডেল দেখিছে সম্পূৰ্ণ চিল হৈ আছে। একেবাৰে কম দাম পেমেণ্টতে ল'ব পাৰিব আপোনালোকে। অনুকল গাড়ীখন দেখিটো গম পাইছে কেনেকুৱা কিতাপত আছে। এখন 2019 মডেল হয়, মেগনা প্লাছ। ইয়াত পাব AC, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, চাউণ্ড ছিষ্টেম গোটেইখিনি আছে। এইখন আমাৰ ইয়াত ল'ব পাৰিব আপোনালোকে 2,45,000 টকা। ফাইনেন্সিয়েবল আছে। যদি চিভিল প্ৰফাইল ইনকমবোৰ বেছি ভাল থাকে 40,000 টকা ডাউন পেমেণ্ট দিয়ক, বাকীটো আমি লোন কৰাই দিম। আপোনালোকে আহক, নিজে আমাৰ ফিজিকেলি ডিলাৰত ভিজিট দি গাড়ীখন চাই লওক। নামটো আমি কিবা এটা চাই দিম। অনুকল যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আমাৰ নতুন ষ্টক আহি আছে, আপডেট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আপোনালোকে আহক, নিজে আমাৰ ডিলাৰত ভিজিট দি গাড়ীবিলাক চাই লওক।